নমস্কাৰ জয়া খম মই হিৰক আজি আপোনালোকক এনেকুৱা তিনিটা দৃশ্য দেখুৱাম কালিৰ দিনটোৰ জুবিন ক্ষেত্ৰৰ যি তিনিটা দৃশ্য আপোনালোকৰ মন চুই যাব একদম সঁচা কৈছো বিশ্বাস কৰক সেই তিনিটা দৃশ্যই আপোনালোকক ভাবিবলৈ বাধ্য কৰাব যে অনুৰাগী এনেকুৱা এয়াই হৈছে জুবিনদাৰ প্ৰকৃত অনুৰাগী তেনেকুৱা তিনিটা দৃশ্য দেখুৱাম কিন্তু তাৰ পূৰ্বে আন এটা দৃশ্যৰ ওপৰত অকনমান কথা পাতি লম গতিকে আপোনালোকে শেষলৈ চাব দৃশ্যকেইটাই মই আকৌ এবাৰ কৈছো আপোনালোকৰ মন চুই যাব এতিয়া এই দৃশ্যটো চাওক কেইগৰ কিমান মানুহে টি-শাৰ্ট পিন্ধি আছে বগা ৰঙৰ তাৰ ওপৰত সকলোৰে টি-শাৰ্টত কিন্তু দুটা লেটাৰ লিখা আছে জি এই টপিকটোৰ ওপৰত অকমান আলোচনা কৰিব বিচাৰিছো আপোনালোকৰ লগত তাৰ পাছতে মই সেই তিনিটা দৃশ্য দেখুৱাম আপোনালোকক জি লিখা আছে তাৰ অৰ্থ কি সকলোৱে জি লিখা টি-শাৰ্ট মানে সকলোৱে নহয় এই সকল লোকে জি লিখা টি-শাৰ্ট কিয় পিন্ধি আছে এতিয়া আপোনালোকে ভাবিব পাৰে যে এয়া হয়তো কোনোবা এনজিও অথবা কোনোবা এনেকুৱা কালচাৰেল গ্ৰুপ এনেকুৱা কিবা কিন্তু আপোনালোকক মই ক'ব বিচাৰিছো জি মানে হৈছে গৌৰৱ গগৈ হয় ঠিকই শুনিছে গৌৰৱ গগৈ এটা আপোনালোকে ভাবিব পাৰে যে এগৰাকী নেতাৰ নামত ইমান মানুহে এনেকে টি-শাৰ্ট কিয় পিন্ধিব বাৰু ভাল পাব পাৰে কিন্তু সেই বুলে এনেকে টি-শাৰ্ট পিন্ধি আহিবনে এটা আটাইতকৈ ডাঙৰ কথাটো হৈছে যে এয়া হৈছে গৌৰৱ গগৈ ফেন ক্লাব সঁচা কৈছো এয়া হৈছে গৌৰৱ গগৈ ফেন ক্লাব বহুতেই হয়তো নাজানে বা বহুতেই হয়তো শুনাও নাছিলে এটা কংগ্ৰেছে বেয়া পাব পাৰে এই সবে জানে নাজানিব পাৰে ডাঙৰ কথা নহয় গৌৰৱ গগৈ ফেন ক্লাব আছে গৌৰৱ গগৈৰ নামত ফেন ক্লাব আছে আৰু সেই ফেন ক্লাবৰে এই সকল লোকে জি টি-শাৰ্ট পিন্ধি জুবিন ক্ষেত্ৰত কালি উপস্থিত হৈছিলে আৰু তেওঁলোকে জুবিন ক্ষেত্ৰত উপস্থিত হয় কি কৰিলে চাওক তেওঁলোকে জুবিনদাৰ গীত গালে শ্ৰদ্ধাঞ্জলি জনালে খুব সুন্দৰ তেওঁলোকে সাফ চিকুণ কৰিলে সাফাই অভিযান চলালে অকনমান সময় খুব সুন্দৰ এতিয়া আপোনালোকে কক যে আপোনালোকে জানিছিলে পূৰ্বে যে গৌৰৱ গগৈৰ নামতো ফেন ক্লাব আছে আৰু কি ভাবে আপোনালোকে কি ক'ব বিচাৰে এই ক্ষেত্ৰত আৰু কাৰ নামত ফেন ক্লাব আছে আৰু কোন নেতাৰ নামত ফেন ক্লাব আছে সেইটো মই জানিব বিচাৰিছো কমেন্টত লিখিব পাৰে এতিয়া আহিছো সেই বিশেষ তিনিটা দৃশ্যলৈ প্ৰথম দৃশ্যটো মই আপোনালোকক দেখাব লৈছো এগৰাকী শিক্ষক 220 কিলোমিটাৰ দৌৰি 24 ঘণ্টাৰ ভিতৰত জুবিন ক্ষেত্ৰ পালে কালি আচৰিত কথা 220 কিলোমিটাৰ দৌৰি তেওঁ আহিছে জুবিনদাৰ বাবে জুবিনদাৰ জন্মদিন উপলক্ষে এটা বিশেষ বাৰ্তা তেওঁ লৈ আহিছে হুজাইৰ 1 নং কাকিৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল নিৰঞ্জন শইকীয়াই তেওঁ কৰৈনী জাতীয় বিদ্যালয়ৰ এগৰাকী শিক্ষক আচৰিত নহয়নে এনেকুৱা অনুৰাগী আছে জুবিনদাৰ আৰু এই সকলেই হৈছে আচলতে প্ৰকৃত অনুৰাগী এওঁলোকে জুবিনদাৰ বাবে সকলো ত্যাগ কৰিব পাৰে সকলো কৰিব পাৰে এইবাৰ আহিছো দ্বিতীয়টো ভাল লগা দৃশ্যলৈ এই দৃশ্যটো মোৰ আটাইতকৈ বেছি ভাল লাগিছে আটাইতকৈ বেছি এই কাৰণে যে জুবিনদাৰ আদৰ্শৰে তেওঁলোক অনুপ্ৰাণিত আৰু এয়াই হৈছে প্ৰকৃত জেডজি মই পূৰ্বে কৈছিলো যে জেডজি হোৱাটো সহজ নহয় তেওঁৰ আদৰ্শখিনি আমি মানিব পাৰিব লাগিব জুবিন ক্ষেত্ৰৰ ঠিক বাহিৰতে বিনামূলীয়াকৈ কোনোবাই খাদ্যৰ যোগান ধৰিছে কোনোবাই ভাত খুৱাইছে খিচিৰি খুৱাইছে কোনোবাই পানী যোগান ধৰিছে আন কোনোবাই চাহ খুৱাইছে আৰু এইটো দৃশ্য বেষ্ট মোৰ মতে বেষ্ট আটাইতকৈ বেষ্ট কিয়নো এওঁলোকে জুবিনদাৰ সেই মানুহৰ বাবে মানুহক সহায় কৰা যিখিনি কাম সেইখিনি আগুৱাই লৈ গৈছে কোনোবাই গান গাব গানক জীয়াই ৰাখিব সিনেমা বনাব সিনেমাক জীয়াই ৰাখিব এইখিনি অত্যন্ত প্ৰয়োজনীয় এইখিনি কৰিব লাগিব কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে মানুহে মানুহক সহায় কৰিব লাগিব যেটো জুবিনদাই কৰিছিলে আৰু জুবিনদাই যেটোকে নিজৰ জন্মদিনত উপহাৰ দি ভাল পাইছিলে আনক গতিকে তেওঁৰ সেই বিশেষ জন্মদিনটোত তেওঁৰ অনুৰাগীয়ে যে আনক উপহাৰ দিছে তাতকৈ ভাল লগা কথা একো হ'ব নোৱাৰে গতিকে মোৰ দৃষ্টিত এইটো হৈছে বেষ্ট দৃশ্য এওঁলোক হৈছে লাল গণেশ বাট্টি বজাৰৰ পৰা অহা ব্যৱসায়ী তেওঁলোকে খুৱাইছে খিচিৰি আন কোনোবাই খুৱাইছে পানী একেদৰে সকলোৱে ভাল লাগিছে মুঠতে আৰু একেবাৰে শেষত চাওক এই দৃশ্যটো আহক জুবিন ক্ষেত্ৰত দুজন আল্টিমেট মানুহৰ লগত আপোনালোকক লগ কৰাই দিম পৰিচয় কৰাই দিম মানে আল্টিমেট আপোনালোকে দেখি আচৰিত হৈ যাব এই দুজন মানুহক আপোনালোকে কেইজন আহিছে দুজনে অকল ভাই ককাই নেকি আমি মানে কেদাৰনাথ গৈছিলো সাইকেল যাত্ৰা কৰি কেদাৰনাথৰ পৰা আকৌ সাইকেল লৈ আমি নগাঁও মহাবিদ্যালয়লৈ বুলি আহিছিলো কেদাৰনাথ গৈছিল সাইকেল লৈ বন্ধু হয় বেলেগ জায়গা না একে নলবাৰী
একেখনে আপোনালোকৰ 1 লাখ গছ পুলি ৰোৱাৰ মিছন 1 লাখ আমি টোটেলত 1 লাখ নাহৰ গছৰ পুলি ৰোপণ কৰিম কাৰণ জুবিন দাই কৈ গৈছিল যে গোটেই অসমখন সেউজী কৰি তুলিব লাগিব নাহৰ আৰু বকুল গছৰ পুলি ৰুই গতিকে আমি নাহৰো ৰুই আছো মাজে মাজে আমি বকুলো ৰুই আছো নাহৰ আৰু এতিয়া কিমান ৰোৱা হ'ল 1 লাখৰ 1 লাখৰ আমাৰ এতিয়ালৈকে 900ৰ অধিক আমি গছ পুলি ৰোপণ কৰিলো আৰু আমাৰ এই যাত্ৰাটো 3 বছৰৰ হয় 3 বছৰ হয় আজি আমি যাত্ৰাৰ এতিয়া আমাৰ কোনো ঠিকনা নাই ক'ত থাকিম কি কৰিম য'ত ৰাতি তত কাটি আপোনালোকে য'তে থাকি দিয়া এই গছ হয় য'ত আমি যেনেকৈ সুবিধা পাওঁ আমি অসমবাসী ৰাইজে বহুতখিনি সহায় সহযোগিতা কৰি আছে বৰ্তমানলৈকে আমি এতিয়ালৈকে থকাৰ কোনো ধৰণৰ অসুবিধা পোৱা নাই মানুহৰ ঘৰতে আছোঁ বা কোনোবাই হোটেল ৰুম লৈ দিয়ে এনেকৈ আমি আপোনালোকৰ নাম কি মোৰ নাম পংকজ ডেকা ছ'চিয়েল মিডিয়াত মোক পংকজ ভাই বুলি জানে আৰু সকলোৱে হয় মোৰ নাম মহাদেৱ ব্ৰহ্ম মোৰ মহাদেৱ ব্ৰহ্ম বুলি ক'লে মানে সকলোৱে গমেই পাব দেহৰ ভৰসা নাই বুজিছনে নাই দেহৰ ভৰসা নাই বুজিছনে নাই আজি হাঁহি আছো ক'বতো নোৱাৰো আজি হাঁহি আছো ক'বতো নোৱাৰো কালি বাকি আছে ভাই কপালতে কালি বাকি আছে ভাই 3 দিনতে তিৰণি পাতিব